নমস্কাৰ ইকুইপাথৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিবলৈ ওলাইছোঁ কিছুমান ইম্পৰ্টেণ্ট মাউণ্টেইন পাছেছৰ ওপৰত। এতিয়া মাউণ্টেইন পাছেছবোৰ আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়, কিন্তু মাউণ্টেইন পাছৰ বিষয়ে যদি আমি পঢ়িবলৈ যাওঁ আমাক সৰ্বাধিক সময়ৰ প্ৰয়োজন হয়। গতিকে সময় ৰাখি হোৱাকৈ আজি এই ভিডিঅ'টি প্ৰস্তুত কৰি উলিওৱা হৈছে। ইয়াত যিবোৰ মাউণ্টেইন পাছ আমাৰ কাৰণে ইম্পৰ্টেণ্ট সেইবোৰ পাছকহে অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰা গৈছে। ইয়াৰ লগতে মাউণ্টেইন পাছবোৰ যেতিয়াই নিউজত থাকিব তেতিয়া তাৰ ওপৰত বেছ কৰি কিনে কুৱেশ্যন অহা আমি দেখিবলৈ পাওঁ। গতিকে পলম কৰি আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু আজি যিবোৰ কুৱেশ্যন আমি ইয়াত ডিছকাছ কৰিম সকলোবোৰ আমি মেপৰ সহায়ত ডিছকাছ কৰিব প্ৰয়াস কৰিম, যাতে আপোনালোকে একজেক্ট লোকেশ্যনবোৰো গম পায় ক'তনো পাছেজবোৰ একচুৱেলি লোকেট হৈ আছে। প্ৰথমতে আমি আহিছোঁ যে মাউণ্টেইন পাছ বুলি ক'লে আমি কি বুজোঁ, কিয়নো ইয়াৰ কনচেপ্টটো আমি ভালদৰে বুজি ল'ব লাগিব MCQ কৰাৰ আগতে। আৰু ইয়াৰ কনচেপ্টৰ ওপৰত বেছ কৰি SSC 2011ত এটি কুৱেশ্যনো আহিছিল, দেখিছে আপোনালোকে। গতিকে আমি কনচেপ্টটো ভালদৰে জানি লোৱাটো খুবেই প্ৰয়োজনীয়। এতিয়া মাউণ্টেইন পাছ বুলি ক'লে আমি কি বুজোঁ, যেতিয়া এটা কি থাকিব মাউণ্টেইন ৰেঞ্জ এটা থাকিব, সেই মাউণ্টেইন ৰেঞ্জটো ক্ৰছ কৰিবৰ কাৰণে যিটো ৰাস্তা হ'ব বা যিটো ৰোড হ'ব সেইটোকে আমি কি বুলি ক'ম, মাউণ্টেইন পাছ বুলি ক'ম। এতিয়া আপোনালোকে এই ফটোখন দেখিবলৈ পাইছে, এইটো দেখিছে এইটো এটা কি হয়, মাউণ্টেইন ৰেঞ্জ হয়। এতিয়া ৰেঞ্জটো ক্ৰছ কৰাৰ কাৰণে এই যিবোৰ আপোনালোকে হোৱাইট কালাৰ দেখা পাইছে এই ৰাস্তাবোৰকে আমি কি বুলি ক'ম, মাউণ্টেইন পাছ বুলি ক'ম। এতিয়া এই মাউণ্টেইন পাছবোৰ কি হয়, কানেক্টিভিটি ৰোড বুলি ক'ব পাৰে আপোনালোকে। এতিয়া এই বস্তুবোৰ কি হয় আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় কিয়, যেতিয়া এটা জেগাত কি থাকিব এনেকুৱা ধৰণৰ আপোনাৰ ৰুটবোৰ নাথাকিব, কোনো এটা ৰুট বা যিবোৰ আমাৰ ৱেজ থাকে বা আমাৰ যিবোৰ পথ থাকে, পথবোৰে কি কৰে আমাক এটা জেগাৰ পৰা অন্য এটা জেগালৈ কানেক্ট কৰাত সহায় কৰে। কিন্তু যেতিয়া ৰুটবোৰ নাথাকিব, আপোনাৰ ৰুট নাথাকিলে কি হ'ব, কানেক্টিভিটিটো ডিষ্টাৰ্ব হৈ যাব আৰু তেতিয়া কি হ'ব আমাৰ কোনো এটা প্লেচৰ লগত কানেকশ্যনো নাথাকিব, প্লাছ সেই প্লেচটো কি হ'ব কমপ্লিটলি এবাণ্ডেণ্ট হৈ যাব। আৰু যেতিয়া এটা প্লেচ অকলশৰীয়া হৈ যায় তাত ডেভেলপমেণ্ট কেতিয়াও সম্ভৱপৰ নহয়। সেইকাৰণে আপোনালোকে যদি প্ৰায়ে চাই যেতিয়া জম্মু কাশ্মীৰত কিবা টানেল বনাব বা কিবা নতুন প্ৰজেক্ট লয় তেতিয়া সেইবোৰ সচৰাচৰ নিউজত থকা আমি খুব দেখিবলৈ পাওঁ। কাৰণ সেই যে প্ৰজেক্টবোৰ বনালে, টানেলবোৰ যে বনালে, তাৰ সহায়ত কি কৰা গৈছে, কানেক্টিভিটিক আৰু অধিক ষ্ট্ৰং কৰাৰ ক্ষেত্ৰত এটা পদক্ষেপ লোৱা গৈছে, যাতে এবাণ্ডেণ্ট প্লেচবোৰক আমি কি কৰিব পাৰোঁ, ডেভেলপ কৰিব পাৰোঁ। প্লাছ এই যিবোৰ আপোনালোকে ৰুট দেখিবলৈ পাইছে এই ৰুটবোৰৰ সহায়ত ষ্টেটবোৰে নহয়, আমি কি কৰোঁ এনেকুৱা বহুত ৰুট আমাৰ কি আছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰবোৰতো আছে। গতিকে এই ৰুটবোৰে আমাৰ ষ্টেট ৱাইজ আৰু দুখন কাণ্ট্ৰিৰ মাজতো ভাল কানেকশ্যন বিল্ড আপ কৰাত সহায় কৰে। প্লাছ ষ্ট্ৰেটেজিক পইণ্ট অফ ভিউৰ পৰাতো ইম্পৰ্টেণ্ট হয়ে, ট্ৰেডিং পইণ্ট অফ ভিউৰ পৰা এই ৰুটবোৰ আমাৰ কাৰণে খুবেই বেছি প্ৰয়োজনীয় হয়। কাৰণ এই ৰুটবোৰৰ সহায়তে আমি কি দেখিবলৈ পাওঁ, আমাৰ যিবোৰ নেইবাৰ ষ্টেট আছে, যিবোৰ নেইবাৰ কাণ্ট্ৰিজ আছে, সেই কাণ্ট্ৰিজবোৰে কি কৰে আমাৰ লগত এই ৰুটবোৰৰ সহায়তে ডিলিং কৰি থকা আমি সততে দেখিবলৈ পাওঁ। গতিকে মাউণ্টেইন পাছেজবোৰ ষ্ট্ৰেটেজিক আৰু ট্ৰেডিং দুটা পইণ্ট অফ ভিউৰ পৰা কি হয় আমাৰ কাৰণে খুবেই বেছি প্ৰয়োজনীয় হয়। এতিয়া এই কুৱেশ্যনটো এই কনচেপ্টটোৰ ওপৰত বেছ কৰিয়ে এই কুৱেশ্যনটো আহিছিল। গতিকে এই কুৱেশ্যনটোত কি সুধিছে, দ্য নেচাৰেল গেপছ এক্ৰছ দ্য মাউণ্টেইনছ which provide roads are called, আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, পাছেছ। ইয়াক আমি কি বুলি জানিলোঁ, পাছেছ বুলি জানিলোঁ। এতিয়া ইয়াক আপোনালোকে ভালদৰে মেপৰ সহায়ত বুজি পাব, কিয়নো জিঅ'গ্ৰাফীৰ বস্তুবোৰ মেপৰ সহায়ত বুজিবলৈ অলপ ইজি হয়। এতিয়া এই মেপখন লক্ষ্য কৰিছে, এই মেপখন হৈছে আমাৰ ভাৰতবৰ্ষৰ মেপ। এতিয়া মেপখনত আপোনালোকে দেখা পাইছে যে ইয়াৰ পৰা আমি পাছেছ দেখিবলৈ পাইছোঁ ক্ৰমান্বয়ে এইফাললৈ, সেইকাৰণে আমি ৱেষ্টাৰ্ণ ঘাটছৰ ফালেও কি দেখিবলৈ পাইছোঁ, ডিফাৰেণ্ট পাছ আমি দেখিবলৈ পাইছোঁ। এতিয়া আমি যদি ভাৰতবৰ্ষৰ মেপখন ভালদৰে লক্ষ্য কৰোঁ আৰু আমি যদি ইয়াতে যিবোৰ মাউণ্টেইন ৰেঞ্জ আছে এইবোৰৰ যদি আমি হিমালয়ৰ কথা পাতোঁ, আমি এই এৰিয়াটোত এইখিনিৰ পৰা এইখিনিলৈকে ইয়াত আমি কি পাওঁ, হিমালয়াৰ কাষত মানে হিমালয়াৰ বহুত সমান্তৰাল আমি মাউণ্টেইন ৰেঞ্জেছ দেখিবলৈ পাওঁ। এতিয়া একেবাৰে টপত, ইয়াৰ ক্ষেত্ৰত একেবাৰে টপত আমি কি দেখিবলৈ পাওঁ, টপত আমি কাৰাকোৰাম দেখিবলৈ পাওঁ। তাৰপিছত লাডাখ আহে, লাডাখৰ পিছত আমি পৰ্যায়ক্ৰমে গ্ৰেট হিমালয়াৰ ৰেঞ্জেছ, মিডল হিমালয়াৰ ৰেঞ্জেছ আৰু শিৱালিক ৰেঞ্জেছো দেখিবলৈ পাওঁ। গ্ৰেট হিমালয়াৰ ৰেঞ্জেছ আপোনালোকে সকলোৱে জানে মষ্ট কণ্টিনিউৱাছ মাউণ্টেইন ৰেঞ্জ বুলিও ধৰা হয়। গতিকে এই যিটো ৰেঞ্জ আছে মানে যিবোৰ আমি নাম ক'লোঁ, উল্লেখ কৰিলোঁ, কাৰাকোৰাম হওক, লাডাখ হওক, মিডল হিমালয়াৰ ৰেঞ্জেছে হওক বা শিৱালিক ৰেঞ্জেছে হওক, এই ৰেঞ্জবোৰ যদি আপোনালোকে অবজাৰ্ভ কৰে তাৰ কেনেকৈ আছে মানে ক'ত আছে, তেতিয়া আপোনালোকে দেখা পাব যে এই মাউণ্টেইন ৰেঞ্জবোৰে কি কৰিছে, জাগাসমূহ পৃথক কৰিছে, এটা প্লেচৰ পৰা অন্য এটা প্লেচ কি কৰিছে, পৃথক কৰি ৰাখিছে। গতিকে এই যেতিয়া স্থানসমূহ পৃথক কৰি ৰাখিব এই মাউণ্টেইন ৰেঞ্জবোৰে, সেই স্থানসমূহ যেতিয়া আমি কানেক্ট কৰিব লাগিব, যিটো ৰুটৰ থ্ৰুৰে আমি সেই জাগাবোৰ কানেক্ট কৰিম, সেই ৰুটটোকে আমি কি
বুলি ক'ম বেসিক্যালি মাউন্টেন পাস বুলি ক'ম এটা আপোনালোকে ম্যাপখনত দেখিছে যে কিছুমান ৰুট আমাৰ কি আছে কিছুমান ৰুট আমাৰ ম্যাপখনৰ ভিতৰ ভাগত আছে যেনেকৈ ৰোটাংটো আপোনালোকে দেখিছে ইণ্ডিয়াৰ মেপৰ ভিতৰ ভাগত আছে কিন্তু কিছুমান পাসেছ আমি কি দেখিবলৈ পাইছো ভাৰতবৰ্ষৰ বাউণ্ডাৰীত আমি দেখিবলৈ পাইছো এইবোৰ হৈছে আমাৰ ইন্টাৰনেশ্যনেল পাসেছ আৰু যিবোৰ আমি ভাৰতবৰ্ষৰ ভিতৰ ভাগত দেখিবলৈ পাইছো সেইবোৰ আমাৰ কি হ'ব নেশ্যনেল পাসেছ হ'ব গতিকে আমি দুটা পাসেছ ইয়াতে দেখিবলৈ পাম আৰু এই গোটেইবোৰ পাসেছ আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় যিবোৰ পাস আমাৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট সেইবোৰৰ বিষয়ে আজি আমি ইয়াত বেসিক্যালি ডিসকাস কৰিম তদুপৰি এটা কোৱেশ্চনটো আহিল যে পাছৰ ৰিলেটেড কোৱেশ্চনছবোৰ কেনেকৈ আমাৰ পৰীক্ষাত সোধা হয় পাছৰ ৰিলেটেড কোৱেশ্চনছবোৰ আপোনালোকক সোধা হ'ব যে কোন দুটা প্লেচ এই পাছটোৱে কানেক্ট কৰি ৰাখিছে যদি বৰ্ডাৰত হয় তেতিয়াহ'লে সুধিব যে কোন দুটা কাণ্ট্ৰিৰ মানে কোন ইণ্ডিয়াই কোনটো কাণ্ট্ৰিৰ লগত এই পাছটো বৰ্ডাৰৰ এই পাছটো শ্বেয়াৰ কৰি আছে বা সেই পাছটো যদি আপোনাৰ হিষ্টৰিক পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় বা তাত যদি কেতিয়াবা কিবা যুদ্ধ হৈ গৈছে যেনেকৈ এটা পাছ আমি দেখিবলৈ পাওঁ ৰাজস্থানৰ ফালে হালদিঘাট পাছ বুলি তাত হালদিঘাটৰ যিখন ৰণ আছিলে সেই ৰণখন অনুষ্ঠিত হৈ গৈছিল গতিকে সেই পাছটো সেই হিষ্টৰিক পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় আৰু প্লাছ মানে মানসৰোবৰ যোৱাৰো কি আছে পথ আছে পথৰ কিছুমান পাছ ক্ৰছ কৰি কিনে আমি তালৈ যাব পাৰোঁ কৈলাশলৈ যোৱাও কিছুমান কি আছে স্পেচিফিক পাছেছ আছে গতিকে সেই পাছেছবোৰ সেই যিবোৰ ধৰ্মবন্ত প্লেচলৈ যোৱাৰ ক্ষেত্ৰত যিবোৰ পাছ আমি ক্ৰছ কৰি যাব লাগে তেনেকুৱা পইণ্ট অফ ভিউৰ পৰা সেই পাছবোৰ কি হয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় গতিকে এতিয়া আমি এই পাছবোৰ কেনেকৈ মনত ৰাখিম প্লাছ আমি কি পাছেছ পঢ়িব লাগিব তাৰ বিষয়ে আমি ওৱান বাই ওৱান ডিছকাছ কৰোঁ আহক প্ৰথমে আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যনলৈ প্ৰথমটো কুৱেশ্যন ইয়াত আমাক কি সোধা হৈছে যে জৱাহৰ যিটো টানেল আছে মানে জৱাহৰ যিটো সুৰংগ আছে সেইটো কোনটো পাছত নিৰ্মাণ কৰা গৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াক আমি কোনটো পাছত দেখিবলৈ পাওঁ বনিহাল পাছত দেখিবলৈ পাওঁ এতিয়া লগে লগে পাছৰ নাম আহিছে কনফিউজ নহ'ব আমি মেপৰ সহায়ত বুজিম এই পাছটো ক'ত অৱস্থিত এই পাছটো কি জেগা কানেক্ট কৰিছে তেতিয়া আপোনালোকৰ অট'মেটিকেলি মনত ৰৈ যাব এতিয়া এই মেপখনলৈ লক্ষ্য কৰক মই মেপখন অকণমান জুম কৰি দিছোঁ আপোনালোকে বনিহাল পাছৰ একজেক্ট আৰু ৰিয়েল লোকেশ্যনটো দেখিবলৈ পাব এইটো দেখিছে বনিহাল পাছ এই বনিহাল পাছতে আমি কি দেখিবলৈ পাওঁ জৱাহৰ টানেলটো দেখিবলৈ পাওঁ এতিয়া ইয়াক যদি আমি আৰু অধিক ভালদৰে চাওঁ জুম কৰি কিনে তেতিয়া মই দেখাই আছোঁ আপোনালোকক এইটো দেখিছে এই মেপখনলৈ ভালকৈ লক্ষ্য কৰক এই জম্মু এণ্ড কাশ্মীৰৰ এইখন দেখিছে আপোনালোকে ওপৰত শ্ৰীনগৰ এতিয়া এই ৰুটটোৰে যেতিয়া আমি তললৈ আহিছোঁ মানে জম্মুলৈ আহিছোঁ তেতিয়া আমি মিডৱেত এটা পাছ দেখিবলৈ পাইছোঁ আৰু এই পাছটোৱে হৈছে যিটোৰ বিষয়ে আমি বৰ্তমান কথা পাতি আছোঁ এইটো হৈছে আমাৰ বনিহাল পাছ এতিয়া এইটো কুৱেশ্যনতে মই আপোনালোকক তিনিটা পাছ মনত ৰখাৰ ব্যৱস্থা কৰি দিছোঁ আপোনালোকে চেণ্টাৰ হিচাপে কি লৈ ল'ব শ্ৰীনগৰক লৈ ল'ব কাক লৈছোঁ আমি শ্ৰীনগৰক এতিয়া শ্ৰীনগৰৰ পৰা যেতিয়া আমি জম্মু যাম তেতিয়া আমি ইয়াত এটা পাছ দেখিবলৈ পাওঁ এই পাছটোৰ নাম কি হৈছে বনিহাল পাছ যিটোৰ বিষয়ে আমি পঢ়িলোঁ ঠিক একেদৰে শ্ৰীনগৰৰ পৰা যেতিয়া আপুনি লেহ যাব লেহ গ'লে তেতিয়া আপোনালোকে এই ৰুটটোত এটা পাছ দেখিবলৈ পাব যিটো পাছৰ নাম কি হয় জজিলা পাছ মনত ৰাখিব কি নাম হয় জজিলা পাছ ঠিক একেদৰে শ্ৰীনগৰৰ পৰা যেতিয়া আপুনি গিলগিত যাব তেতিয়া ইয়াত এটা আপোনালোকে পাছ দেখিবলৈ পাব এই পাছটোৰ নাম কি হয় বুৰ্জিল পাছ বা কেতিয়াবা ইয়াক বুৰ্জিলা পাছ বুলিও প্ৰনাউন্স কৰে মনত থাকিব শ্ৰীনগৰৰ ফালে তলফালে মানে শ্ৰীনগৰৰ পৰা যেতিয়া আমি জম্মু যাম বা জম্মুৰ পৰা যেতিয়া আমি শ্ৰীনগৰ যাম তেতিয়া আমি কোনটো পাছ দেখিবলৈ পাওঁ বনিহাল পাছ দেখিবলৈ পাওঁ ঠিক একেদৰে শ্ৰীনগৰৰ পৰা যেতিয়া আমি লেহ যাম তেতিয়া আমি কোনটো পাছ দেখিবলৈ পাওঁ জজিলা পাছ দেখিবলৈ পাওঁ ঠিক একেদৰে শ্ৰীনগৰৰ পৰা যেতিয়া আমি গিলগিত যাম তেতিয়া আমি কোনটো পাছ দেখিবলৈ পাওঁ বুৰ্জিল বা বুৰ্জিলা পাছ দেখিবলৈ পাওঁ মনত থাকিব এনেকৈ মনত ৰাখিব ইজিলি গোটেইকেইটা পাছৰ নামো আপোনালোকে মনত ৰাখিব পাৰিব এতিয়া ইয়াৰ লগতে বনিহাল পাছৰ বিষয়ে মনত ৰাখিব যে কোনটো ৰিভাৰ বনিহাল পাছৰ থ্ৰুৰে পাছ হৈছে তেতিয়া মনত ৰাখিব সেইটো হৈছে সিন্ধু নদী ইয়াৰ লগতে ইয়াৰ এলিভেশ্যনটো যদি আমি চাবলৈ যাওঁ কিমান উচ্চতাত অৱস্থিত তেতিয়া তাৰ সঠিক ফিগাৰটো হৈছে 2832 মিটাৰ চি ছাইডৰ পৰা ওপৰত অৱস্থিত আৰু পীৰ পাঞ্জাল ৰেঞ্জতে আমি এই পাছটো দেখিবলৈ পাওঁ মনত থাকিব শ্ৰীনগৰৰ পৰা তলফালে জম্মুলৈকে গ'লে কোনটো পাছ বনিহাল পাছ শ্ৰীনগৰৰ পৰা লেহ গ'লে আমি কোনটো পাছ দেখিবলৈ পাওঁ জজিলা পাছ শ্ৰীনগৰৰ পৰা গিলগিত গ'লে মানে ওপৰফালে গ'লে আমি কোনটো পাছ দেখিবলৈ পাওঁ বুৰ্জিল বা বুৰ্জিলা বুলি প্ৰনাউন্স কৰে এই পাছটো আমি দেখিবলৈ পাওঁ কুৱেশ্যন নম্বৰ 2 আমাক কি সুধিছে যে ইণ্ডিয়াৰ সবাতোকৈ লংগেষ্ট ৰেল টানেল মানে সবাতোকৈ দীঘলীয়া যিটো ৰেলৰ সুৰংগ সেইটো আমি ক'ত দেখিবলৈ পাওঁ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব পীৰ পাঞ্জাল এটা পাহাৰীয়া ৰেঞ্জো হয় মানে মাউণ্টেইন ৰেঞ্জ হয় প্লাছ এটা কি হয় সেই পীৰ পাঞ্জাল ৰেঞ্জটোতে আমি এটা পীৰ পাঞ্জাল পাছো দেখিবলৈ পাওঁ সেই পীৰ পাঞ্জাল পাছতে যিটো টানেল আছে সেই পীৰ পাঞ্জাল টানেল সেইটোৱে কি হয় ইণ্ডিয়াৰ সবাতোকৈ দীঘল মানে লংগেষ্ট ৰেল টানেল হয় মানে সবাতোকৈ দীঘল ৰেলৰ সুৰংগ হয় এতিয়া ইয়াৰ লেন্থটো কিমান 11.215 কিলোমিটাৰ হয় ইয়াৰ লেন্থ আৰু ইয়াক কেতিয়া কমপ্লিট কৰা গৈছিলে ডিচেম্বৰ 2012 চনত ইয়াক কমপ্লিট কৰা গৈছিল
যিহেতু আমি ইণ্ডিয়ান ৰেলৱেৰ কথা পাতিছোঁ অকণমান ইণ্ডিয়ান ৰেলৱেৰ লগত জড়িত থকা ফেক্টছ আৰু ফিগাৰ্ছৰ বিষয়ে পঢ়ি লোৱা হওক এতিয়া ইণ্ডিয়ান ৰেলৱেৰ যদি আমি চাওঁ যে ইয়াতে মই কেইটামান ট্ৰেইনৰ নাম উল্লেখ কৰিছোঁ যেনেকৈ দেখিছে আপোনালোকে যে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যিটো ট্ৰেইন চলে সেই ট্ৰেইনটোক আমি কি বুলি জানো মৈত্ৰী এক্সপ্ৰেছ বুলি জানো ঠিক একেদৰে এইটো খুব ৰিচেণ্ট নিউজ হয় এইটো বস্তু মনত ৰাখিব যে যিটো দাৰ্জিলিং হিমালয়ান ৰেলৱেজ আছে সেইটোৱে ৰিচেণ্টলি কি পাইছে ইউনেস্কোৰ পৰা ৱৰ্ল্ড হেৰিটেজ ষ্টেটাছ পাইছে কোনটোৱে পাইছে দাৰ্জিলিঙৰ যিটো হিমালয়ান ৰেলৱেজ আছে ইয়াৰ লগতে বগীবিল দলং আমি সকলোৱে নাম শুনিছোঁ বগীবিল দলং কিহৰ ওপৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এতিয়া বগীবিল দলং যিখন অসমত অৱস্থিত সেই দলংখন কি হয় লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ হয় ইণ্ডিয়াৰ যদি লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ বুলি আহে তেতিয়া মনত ৰাখিব তাৰ উত্তৰটো কি হ'ব বগীবিল দলং গতিকে এইকেইটা কিছুমান ফেক্টছ আছিলে এবাৰ পঢ়ি ল'ব যিকেইটা ইণ্ডিয়ান ৰেলৱেৰ লগত এছ'চিয়েট হৈছিলে গতিকে যিহেতু আমি ৰেলৰ বিষয়ে পঢ়িছোঁ এইকেইটা মই ইয়াতে এটাচ কৰি দিলোঁ আমাৰ ট্ৰিট সুধিছে হুইচ পাছ ইজ দ্য পাৰ্ট অফ হিষ্টৰিক কাৰ্ভন ৰুট বিটুইন শ্ৰীনগৰ ইন কাশ্মীৰ এণ্ড গিলগিট যেতিয়াই শ্ৰীনগৰ আৰু গিলগিটৰ কথা ওলাব মই আপোনালোকক কৈছিলোঁ যে শ্ৰীনগৰক চেণ্টাৰ হিচাপে ল'লে আমি যদি ওপৰলৈ যাওঁ আমি কি দেখিবলৈ পাওঁ বুৰ্জিল পাছ দেখিবলৈ পাওঁ লেহৰ ফালে গ'লে আমি জজিলা পাছ দেখিবলৈ পাওঁ আৰু তলফালে চালে মানে জম্মুৰ ফালে কানেক্টেড শ্ৰীনগৰ যিটো পাছ সেইটো হৈছে আমাৰ বনিহাল পাছ এতিয়া আপোনালোকে আৰু এটা পীৰ পাঞ্জাল পাছ বুলি দেখিবলৈ পাব সেই পাছটো বৰ্তমান বন্ধ হৈ আছে এতিয়া যিটো পাছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বুৰ্জিল পাছ আমি কি দেখিবলৈ পাওঁ বুৰ্জিল পাছ দেখিবলৈ পাওঁ এতিয়া এই যিটো পথ আছিলে গিৰিপথ এই গিৰিপথটো খুবেই ইম্পৰ্টেণ্ট আছিলে যেতিয়ালৈকে পাকিস্তানৰ মানে স্বাধীন হোৱা নাছিলে তেতিয়ালৈকে এই ৰুটটো এক্টিভ আছিলে আৰু ষ্ট্ৰেটেজিক পইণ্ট অফ ভিউৰ পৰা হিষ্টৰিক পইণ্ট অফ ভিউৰ পৰা খুব ইম্পৰ্টেণ্ট আছিল কিন্তু এই যিটো গিৰিপথ আছে এইটো বৰ্তমান পাৰ্মানেণ্টলি ক্ল'জ কৰি ৰখা হৈছে নেক্সট কুৱেশ্যন সুধিছে যে কোনটো পাছে লাডাখক চিনজাং প্ৰভিন্সৰ লগত চাইনাৰ যিটো চিনজাং প্ৰভিন্স আছে তাৰ লগত কি কৰে কানেক্ট কৰে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অঘিল পাছে লাডাখক কোনটো প্ৰভিন্স চাইনাৰ চিনজাং প্ৰভিন্সৰ লগত কি কৰে কানেক্ট কৰে এতিয়া ইয়াৰে এইকেইটা হৈছে ইয়াৰ ৰিয়েল লোকেশ্যন দেখিছে আপোনালোকে জজিলা বুৰ্জিল ঠিক একেদৰে তলফালে বনিহাল পাছ দেখিবলৈ পাইছে ঠিক একেদৰে যদি আপোনালোকে ভালদৰে চাইছে ইয়াত দেখা পাব যে এইটো হৈছে আমাৰ লেহ গতিকে এইটো হৈছে আমাৰ জজিলা ঠিক আছে এইটো হৈছে আমাৰ বুৰ্জিল পাছ এইফালে চাওক এই ৰুটটো এইটো হৈছে আমাৰ গিলগিট দেখিছে গতিকে ইয়াৰ লগত এই পাছকেইটা আমাক কানেক্ট কৰি ৰাখিছে এইটো হৈছে আমাৰ তলফালে বনিহাল পাছ দেন নেক্সট আপোনালোকে ইয়াৰ পৰাও চাব পাৰে যিটো আমি অলপ আগতে পঢ়িলোঁ অঘিল পাছৰ বিষয়ে এইটো দেখিছে আপোনাৰ অঘিল পাছ এইটো হৈছে অঘিল পাছ এইটো হৈছে কাৰাকোৰাম পাছ এগেইন কাৰাকোৰাম ৰেঞ্জতে আছে এই পাছটো ডেট ইজ আৱাৰ কাৰাকোৰাম পাছ ঠিক একেদৰে ইয়াত আমি জজিলাৰ বিষয়ে পঢ়িলোঁ ঠিক একেদৰে আমি বুৰ্জিলাৰ বিষয়ে পঢ়িলোঁ বা বুৰ্জিল পাছ বুলিও পঢ়িলোঁ মই কৈছিলোঁ যে ইয়াক বুৰ্জিল বা বুৰ্জিলা দুটা ৰূপে প্ৰনাউন্স কৰে পীৰ পাঞ্জালৰ বিষয়ে মই ক'লোঁ এইটো কি কৰা গৈছে এতিয়া বন্ধ কৰি ৰখা হৈছে এইটোক আৰু তলফালে আমি এইটো কি পঢ়িলোঁ বনিহাল পাছৰ বিষয়েও পঢ়িলোঁ নেক্সট কুৱেশ্যন আমাক সুধিছে হুইচ পাছ ইজ লোকেটেড এট দ্য ট্ৰাইজাংশ্যন অফ ইণ্ডিয়া চাইনা এণ্ড আফগানিস্তান বৰ্ডাৰ ইণ্ডিয়া চাইনা আৰু আফগানিস্তানৰ বৰ্ডাৰৰ ট্ৰাইজাংশ্যনত কোনটো পাছ লোকেট হয় এইটোৰ বিষয়ে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিণ্টাকা পাছক আমি ইণ্ডিয়া চাইনা আৰু আফগানিস্তানৰ বৰ্ডাৰত দেখিবলৈ পাওঁ নেক্সট কুৱেশ্যন সুধিছে যে ৱৰ্ল্ডৰ হায়েষ্ট বৰ্ডাৰ ক্ৰছিং পাছ কোনটো আৰু ৱৰ্ল্ডৰ হায়েষ্ট বৰ্ডাৰ ক্ৰছিং পাছটোৰ নাম হৈছে খুঞ্জেৰেপ পাছ হৈছে ৱৰ্ল্ডৰ হায়েষ্ট বৰ্ডাৰ ক্ৰছিং পাছ এতিয়া খুঞ্জেৰেপ পাছৰ মাজেৰে যিটো হাইৱে পাৰ হৈ গৈছে সেই হাইৱেটোৰ নাম কি হয় কাৰাকোৰাম হাইৱে হয় এতিয়া এটা বস্তু মনত ৰাখিব কাৰাকোৰাম পাছ আৰু কাৰাকোৰাম হাইৱে দুটা বেলেগ স্থানত অৱস্থিত দুটা বস্তু মিক্স কৰি নিদিব মই মেপখনৰ দ্বাৰা বুজাই দিছোঁ যাতে আপোনালোকৰ কনফিউজ নহয় এতিয়া মেপখনলৈকে লক্ষ্য কৰক মেপখনত আপোনালোকে দেখিবলৈ পাইছেনে এইটো হৈছে আমাৰ মিণ্টাকা পাছ আমি মাত্ৰ পঢ়িলোঁ এইটো কি হয় আমাৰ ট্ৰাইজাংশ্যন হয় তাৰপিছত আমি ইয়াতে চাওক এইটো হৈছে আমাৰ খুঞ্জেৰেপ পাছতে আমি কি পঢ়িলোঁ যে এইপিনেৰে এটা হাইৱে পাৰ হৈ গৈছে হাইৱেটোৰ নাম কি হয় কাৰাকোৰাম হাইৱে আৰু এইটো কাৰাকোৰাম পাছ দেখিবলৈ পাইছে কাৰাকোৰাম হাইৱেটো খুঞ্জেৰেপ পাছত অৱস্থিত কাৰাকোৰাম পাছত অৱস্থিত নহয় এইটো বস্তু মনত ৰাখিব এতিয়া যিটো আমি হাইৱেৰ বিষয়ে পঢ়িলোঁ ডেট ইজ দ্য কাৰাকোৰাম হাইৱেটো কিয় ইম্পৰ্টেণ্ট হয় বিকজ ইট ইজ দ্য পাকিস্তান আৰু চাইনাৰ কি হয় এইটো ইকনমিক কৰিডৰ হয় নেক্সট কুৱেশ্যন সুধিছে যে জজিলা পাছ ক'ত অৱস্থিত আৰু আমি পঢ়িছিলোঁৱে ওপৰৰ প্ৰথমটো কুৱেশ্যনতে জজিলা পাছ কাৰ মাজত অৱস্থিত শ্ৰীনগৰ আৰু লেহক জজিলা পাছে কানেক্ট কৰি আছে একচুৱেলি জজিলা পাছক আমি লেহৰ কি বুলি ক'ব পাৰোঁ গেটৱে বুলি ক'ব পাৰোঁ আৰু ইয়াত এটা জজিলা প্ৰজেক্টৰ মানে টানেল এটা আৰু প্ৰজেক্ট এটা লঞ্চ কৰা গৈছিলে কিমান চনত 2018 চনত ইয়াত এটা জজিলা টানেলৰ প্ৰজেক্ট এটাও কি কৰা গৈছিলে লঞ্চ কৰা গৈছিল এইটো হৈছে ইয়াৰ ৰিয়েল লোকেশ্যন আমি জজিলা
তাৰপিছত যিখিনি পাছ আমি প্ৰথমৰ পৰা পঢ়িছিলোঁ বুৰ্জিলা বা বুৰ্জিল ঠিক একেদৰে মানে কি বানিহাল ইয়াৰ বিষয়ে খুব ভালদৰে পঢ়িলোঁ আপোনালোকৰ চাগে লোকেশ্যনকেইটা ভালদৰে মনত থাকিল একেবাৰে মনত ৰাখি ল'ব যে চেণ্টাৰত যদি আমি শ্ৰীনগৰ ৰাখোঁ লেহলৈ গ'লে আমি কি পাম জোজিলা পাম আমি যদি তললৈ আহোঁ মানে জম্মুৰ ফালে আহোঁ বানিহাল পাম আৰু গিলগিটৰ ফালে গ'লে আমি কি পাম বুৰ্জিল পাম বা বুৰ্জিলা পাছ পাম নেক্সট কুৱেশ্যন এতিয়া কি সুধিছে যে হোৱাট ইজ দ্য হায়েষ্ট মটৰেবল মাউণ্টেইন পাছ ইন দ্য ৱৰ্ল্ড আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উমলিংলা কি হয় ৱৰ্ল্ডৰ হায়েষ্ট মটৰেবল মাউণ্টেইন পাছ হয় এতিয়া এই কুৱেশ্যনটো অকণমান কণ্ট্ৰভাৰ্চিয়েল হয় ক'ৰবাত আপোনালোকে খাৰডুংলাও পাব কিন্তু যদি আপোনালোকে কি কৰে দুটাৰে কিমান ফিটত অৱস্থিত তাক যদি এবাৰ কম্পেয়াৰ কৰে তেতিয়া গম পাব যে উমলিংলা কি হয় ৱৰ্ল্ডৰ হায়েষ্ট মটৰেবল মাউণ্টেইন পাছ হয় এতিয়া এইটো হৈছে খাৰডুংলাৰ পজিশ্যন আমাৰ 8ত সুধিছে যে কোনটো পাছে ইণ্ডিয়া আৰু চাইনাৰ তিব্বতৰ এটা এৰিয়াৰ লগত কি কৰি ৰাখিছে আমাক কানেক্ট কৰি ৰাখিছে এৰিয়াটোৰ নামো ইয়াতে উল্লেখ কৰিছে আৰু এই পাছটোৰ নাম হ'ব চিপকিলা পাছ এই পাছটো খুব ইম্পৰ্টেণ্ট হয় ট্ৰেডিং পইণ্ট অফ ভিউৰ পৰা কিয়নো এই পাছটোৰ জৰিয়তে আমি ইণ্ডিয়া আৰু তিব্বতৰ যিটো চাইনা অকুপাইড পৰ্চন আছে তিব্বতৰ সেই পৰ্চনটোৰ লগত আমি খুব সঘন আৰু ছিগনিফিকেণ্ট ট্ৰেডিং এক্টিভিটিজ হোৱা দেখিবলৈ পাওঁ নেক্সট কুৱেশ্যন কি সুধিছে যে কোনটো পাছে কুল্লু ভেলীক লাহৌল আৰু স্পিতি ভেলীৰ লগত কানেক্ট কৰিছে আৰু শুদ্ধ উত্তৰ হ'ব ৰোহতাং পাছ অন্যতম জনপ্ৰিয় পাছ এই পাছটোৱে এই দুটা ভেলীক কি কৰি ৰাখিছে কানেক্ট কৰি ৰাখিছে নেক্সট কুৱেশ্যন সুধিছে যে কোনটো পাছ থিস্তা ৰিভাৰে ক্ৰিয়েট কৰিছে আৰু এই পাছটো হৈছে জেলেপলা এইটো একচুৱেলি আমি ছিকিমত দেখিবলৈ পাওঁ নেক্সট কুৱেশ্যনটোৰ বিষয়ে সুধিছে যে বাৰালাচালাই যমুনা ৰিভাৰক কোনটো মেজৰ ৰিভাৰৰ পৰা ডিভাইড কৰিছে মানে পৃথক কৰিছে আৰু শুদ্ধ উত্তৰটো হ'ব ফাগা ৰিভাৰক যমুনা ৰিভাৰৰ পৰা পৃথক কৰা পাছটোৰ নাম কি হয় বাৰালাচালা এতিয়া এই পাছকেইটা হৈছে এইকেইটা একচুৱেল লোকেশ্যন ইয়াক আমি এইখন মেপৰ দ্বাৰা অকণমান বুজি লওঁ আহক দেখিবলৈ পাইছে এইকেইটা একচুৱেলি হয় আমাৰ হিমাচল প্ৰদেশত দেখিবলৈ পোৱা পাছেছ প্ৰথমটো আমি ৰোহতাং পাছৰ বিষয়ে আমি পঢ়িলোৱে এতিয়া ৰোহতাং পাছ আমি ক'ত দেখিবলৈ পাওঁ পীৰ পাঞ্জাল ৰেঞ্জত আমি দেখিবলৈ পাওঁ আৰু ৰোহতাং পাছতে এটা গুৰুত্বপূৰ্ণ টানেলো আমি দেখিবলৈ পাওঁ সেইটো হৈছে অটল টানেল মনত ৰাখিব এটা আমি জৱাহৰ টানেলৰ বিষয়ে পঢ়িছিলোঁ কুৱেশ্যন নম্বৰ 1ত বানিহাল পাছত আমি তাক দেখিবলৈ পাওঁ আৰু এটা হৈছে ৰোহতাং পাছত আমি দেখিবলৈ পাওঁ সেইটো হৈছে অটল টানেল আৰু ৰোহতাং পাছত আমি দুখন ৰিভাৰৰ পয়ভৰো দেখিবলৈ পাওঁ এখন হৈছে ব্যাস ৰিভাৰ আৰু এখন হৈছে ৰবি ৰিভাৰ মনত ৰাখিব তাৰপিছত নেক্সটটো হৈছে আমাৰ ইম্পৰ্টেণ্ট পাছ ডেট ইজ বাৰালাচালা আৰু এইটো পাছৰ বিষয়ে মই ক'লোৱে যে বাৰালাচালাত আমি চেনাব নদী দেখিবলৈ পাওঁ আৰু চেনাব নদী দুখন নদী লগ লাগি দৰাচলতে গঠন হৈছে ফাগা আৰু চন্দ্ৰ গতিকে আমি বাৰালাচালাত চেনাব নদী দেখিবলৈ পাওঁ তাৰপিছত আমাৰ আহিলে চিপকিলা পাছৰ বিষয়ে চিপকিলা পাছত এটা ইম্পৰ্টেণ্ট ৰিভাৰে এই পাছটোৰ থ্ৰুৰে ইণ্ডিয়াত প্ৰৱেশ কৰিছে আৰু সেই ৰিভাৰখনৰ নাম হৈছে সতলজ ৰিভাৰ মনত ৰাখিব যে সতলজ ৰিভাৰে কোনখন পাছৰ থ্ৰুৰে ইণ্ডিয়াত যদি প্ৰৱেশ কৰিছে বুলি সোধে তেতিয়াও তাৰ শুদ্ধ উত্তৰটো হ'ব চিপকিলাৰ সহায়ত কি কৰিছে সতলজ ৰিভাৰখনে ইণ্ডিয়াত প্ৰৱেশ কৰিছে মানে এইটো বস্তু মনত ৰাখিব নেক্সট কুৱেশ্যন সুধিছে যে কোনটো পাছে গংগোত্ৰী গ্লেচিয়াৰক যিটো ইণ্ডো তিব্বত বৰ্ডাৰত আছে তাক কানেক্ট কৰিছে ইণ্ডিয়াৰ লগত আৰু শুদ্ধ উত্তৰটো হ'ব কালিন্দী পাছ নেক্সট কুৱেশ্যন সুধিছে যে দ্য লেণ্ড ৰুট টু দ্য কৈলাশ এণ্ড দ্য মানসৰোবৰ পাছেছ থ্ৰু হুইচ অফ দ্য ফলোয়িং মাউণ্টেইন পাছেছ আৰু শুদ্ধ উত্তৰটো হ'ব মানা পাছ আৰু সেই পাছটোৰ নাম কি মানা পাছ যিটো সেই মানা পাছৰ থ্ৰুৰে যিটো ৰুট আছে সেই ৰুটটোৰে আমি কৈলাশ আৰু মানসৰোবৰলৈকে কি কৰোঁ যাত্ৰা আৰম্ভ কৰোঁ এতিয়া নেক্সট কুৱেশ্যনটো আমাক কি সুধিছে হুইচ পাছ কানেক্ট দ্য ফিলাংগানা ভেলী উইথ কেদাৰনাথ এণ্ড মন্দাকিনী ভেলী আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মায়ালী পাছে কি কৰিছে এই দুটা ভেলীক কানেক্ট কৰি ৰাখিছে এতিয়া পাছখিনি আমি অলপ লোকেশ্যনৰ বিষয়ে চাই লওঁ এইখিনি হৈছে ইয়াৰ ৰিয়েল লোকেশ্যন এইখন মেপলৈকে আহক ইয়াৰ পৰা আপোনালোকৰ বুজিবলৈ ইজি হ'ব এই যিখিনি পাছেছৰ কথা আমি পাতি আছোঁ এই পাছখিনি হৈছে আমাৰ উত্তৰাখণ্ডত দেখিবলৈ পোৱা পাছেছ আমি ইয়াৰ অলপ আগতে হিমাচল প্ৰদেশত দেখিবলৈ পোৱা ইম্পৰ্টেণ্ট পাছৰ বিষয়ে কথা পাতিছিলোঁ এতিয়া আমি উত্তৰাখণ্ডত পোৱা ইম্পৰ্টেণ্ট পাছৰ বিষয়ে কথা পাতিবলৈ ওলাইছোঁ এতিয়া ইয়াত পোৱা ইম্পৰ্টেণ্ট পাছ আপোনালোকে তিনিটা মনত ৰাখিলে হৈ যাব এক্সামৰ পইণ্ট অফ ভিউৰ পৰা এটা হৈছে লিপুলেখ এটা হৈছে নীতি পাছ আৰু এটা হৈছে মানা পাছটো কিয় গুৰুত্বপূৰ্ণ আমি কুৱেশ্যন এটাত পঢ়িলোৱে এতিয়া নীতি পাছ আৰু লিপুলেখ এই দুটা পাছো আমাৰ কাৰণে সমানে গুৰুত্বপূৰ্ণ এতিয়া যদি আমি লিপুলেখৰ ফালে চাওঁ লিপুলেখ এটা আমাৰ কি হয় আনাদাৰ এটা ট্ৰাইজাংচন হয় যেনেকৈ আমি আগৰ যিটো মিনটাকা পাছ পঢ়িছিলোঁ আপোনালোকৰ মনত আছে চাগে আৰু আমি পিছলৈকে এটা ডিফু পাছো পঢ়িম অৰুণাচল প্ৰদেশত আমি দেখিবলৈ পাওঁ সেইটো এটা ট্ৰাইজাংচনত থকা পাছ হয় ট্ৰাইজাংচন মানে তিনিটা কাণ্ট্ৰিজ তাত কি হৈ আছে বৰ্ডাৰ শ্বেয়াৰ হৈ আছে সেই পাছটোৰ থ্ৰুৰে গতিকে লিপুলেখো এটা কি হয় ট্ৰাইজাংচন পাছে হয় আৰু এই যিটো ট্ৰাইজাংচন পাছ ইয়াত আমি কি কাণ্ট্ৰি দেখিবলৈ পাওঁ ইয়াত আমি দেখিবলৈ পাওঁ নেপাল ইণ্ডিয়া আৰু তিব্বত মনত ৰাখিব আৰু এই যিটো পাছ আছে এই পাছটোত আমি আৰু এখন ৰিভাৰ দেখিবলৈ পাওঁ লিপুলেখৰ এই পাছটোত সেই ৰিভাৰখনৰ নাম হৈছে কালি ৰিভাৰ মনত ৰাখিব এতিয়া এই ৰিভাৰখন আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট বিকজ
এই ৰিভাৰখনৰ সাৰাউণ্ডিঙে এটা বৰ্ডাৰ ডিটাৰমাইন কৰিছিলে ইণ্ডিয়া যিটোক লৈ কিনে যথেষ্ট মানে কি চলি থাকে ডিসপিউট চলি থাকে এই লিপু লেকৰ এৰিয়াটোত গতিকে সেই পইণ্ট অফ ভিউৰ পৰা আমাৰ কি হয় পাছটো ইম্পৰ্টেণ্ট হয় দেন লিপু লেকৰ যদি আমি কি ফালে যাওঁ লিপু লেকৰ যদি আমি নৰ্থৰ ফালে যাওঁ তেতিয়া আমি নীতি পাছ দেখিবলৈ পাওঁ ঠিক আছে গতিকে নীতি পাছ লিপু লেক আৰু মানা পাছ এই তিনিটা পাছৰ বিষয়ে উত্তৰাখণ্ডত আপোনালোকে মনত ৰাখিলে হৈ যাব কুৱেশ্যন নম্বৰ 15 পৰা আমি যিমানসমূহ পাছেছ লৈছোঁ এইসমূহ আমি অৰুণাচল প্ৰদেশত দেখিবলৈ পাওঁ প্ৰথমটো পাছৰ কথা কি উল্লেখ কৰিছে যে কোনটো পাছ আমি ইণ্ডিয়া চাইনা আৰু ম্যানমাৰৰ ট্ৰাই জংচনত দেখিবলৈ পাওঁ শুদ্ধ উত্তৰ হ'ব ডিফু পাছ এই পাছটো খুব ইম্পৰ্টেণ্ট অৰুণাচল প্ৰদেশৰ যেতিয়া এই পাছৰ কথা ওলাব তেতিয়া এই পাছটো কুৱেশ্যন প্ৰায় সোধা যায় নেক্সট কুৱেশ্যন ইয়াতে সুধিছে যে কোনটো পাছ অৰুণাচল প্ৰদেশৰ পাটকাই হিলত লোকেট হৈ আছে যোনে ইণ্ডিয়া আৰু ম্যানমাৰক কি কৰি ৰাখিছে কানেক্ট কৰি ৰাখিছে এই পাছটো হৈছে আমাৰ পানচাং পাছ মই প্ৰনাউন্সিয়েশ্যনটো যদি ভুল কৰা নাই আৰু এই পাছটো আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয় বিকজ এই পাছটোত আমি এটা উইণ্টাৰ ফেষ্টিভেল হোৱাও দেখিবলৈ পাওঁ ইণ্ডিয়া ম্যানমাৰৰ এটা উইণ্টাৰ ফেষ্টিভেল হয় তাত যিখিনি জনজাতীয় লোকে বসবাস কৰে এই পাছটোৰ আশে পাশে সেই লোকসকলে তাত কি কৰে এটা উইণ্টাৰ ফেষ্টিভেল চেলিব্ৰেট কৰা আমি এভৰি ইয়াৰ দেখিবলৈ পাওঁ নেক্সট কুৱেশ্যন কি সুধিছে যে এটা পাছ আমি টাৱাং আৰু ৱেষ্ট কামেঙৰ বৰ্ডাৰত দেখিবলৈ পাওঁ মানে দুখন ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশৰ এখন আছে টাৱাং আৰু ৱেষ্ট কামেং তাৰ বৰ্ডাৰত এটা আমি জনপ্ৰিয় পাছ দেখিবলৈ পাওঁ খুব জনপ্ৰিয় আৰু এই পাছটো হৈছে চেলা পাছ আৰু এই পাছটো কিমান হাইট যদি আমি চাবলৈ যাওঁ 13,700 ফিট এবাভ হয় সি লেভেলৰ পৰা এইকেইটা হৈছে ইয়াৰ লোকেশ্যন মই অকণমান জুম কৰি দিছোঁ আপোনালোকৰ দেখিবলৈ সুবিধা হ'ব এইটো দেখিবলৈ পাইছেনে ডিফু পাছ এইটো দেখিছে ঠিক একেদৰে ইয়াতে আৰু দুটা পাছৰ বিষয়ে আপোনালোকে পঢ়ি ৰাখিব এটা হৈছে বোমডিলা আৰু এটা হৈছে বোমলা আৰু এটা হৈছে বোমডিলা এই দুটা পাছৰ বিষয়ে আপোনালোকে পঢ়ি ৰাখিব এই দুটা পাছো কি হয় আমাৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় এইখনতহে একেটা বস্তুৱে এইখনত এটা পাছ মই আপোনালোকক দেখাই দিছোঁ এইটো হৈছে আমাৰ চেলা পাছ দেখিছেনে এইটো আমাৰ চেলা পাছটো মনত থাকিব আপোনালোকৰ দুখন ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ আছিল এখন কি আছিল ৱেষ্ট কামেং আৰু এখন কি আছিল টাৱাং ইয়াৰ লগতে আমি এইখিনি পাছ হ'ল আমাৰ লোকেশ্যন ইয়াত আমি কেইটামান ইম্পৰ্টেণ্ট ছিকিমত থকা পাছৰ বিষয়ে উল্লেখ কৰিছোঁ ইয়াৰ পৰা আপোনালোকে দুটা পাছৰ বিষয়ে পঢ়ি ৰাখিব এটা হৈছে নাথুলা আৰু এটা আছে জেলেপলা এইটো আমি পঢ়িলে যে থিষ্টা ৰিভাৰে ইয়াক কি কৰিছে ক্ৰিয়েট কৰিছে নাথুলা পাছ ইণ্ডো চাইনা বৰ্ডাৰ দেখিবলৈ পোৱা যায় ইণ্ডো চাইনা বৰ্ডাৰৰ যিবোৰ ট্ৰেডিং এক্টিভিটিজ তাত নাথুলা পাছৰ ভূমিকা আমি দেখিবলৈ পাওঁ প্লাছ নাথুলা পাছ ৰিচেণ্টলি নিউজতো আছিলে বৰফবৃত্ত এলেকাত বহুতো পৰ্যটক আবদ্ধ হৈ পৰিছিল গতিকে সেইখিনি সময়ত তেওঁলোকক উদ্ধাৰ কৰিছিল আৰু সেই হিচাপে নাথুলা পাছটো আমি নিউজত থকাও দেখিবলৈ পাওঁ গতিকে ছিকিমৰ বিভাগত আপোনালোকে এই দুটা পাছৰ বিষয়ে পঢ়ি ৰাখিলে হৈ যাব কুৱেশ্যন আছে আপ টু কুৱেশ্যন নম্বৰ 20 লৈ তিনিটা কুৱেশ্যন আমি যিটো আমাৰ ৱেষ্টাৰ্ণ ঘাটছৰ পাছ আছে তাৰ পাছৰ ওপৰতে বেছ কৰি ল'বলৈ ট্ৰাই কৰিছোঁ প্ৰথম কুৱেশ্যনটো কি সুধিছে যে আৰাৱলী ৰেঞ্জত আমি কোনটো পাছ দেখিবলৈ পাওঁ আৰু সেই পাছটো হৈছে হাল্দিঘাট পাছ এতিয়া হাল্দিঘাট পাছ বুলি কওঁতে এই পাছটো কিয় ইম্পৰ্টেণ্ট বিকজ ইয়াত এখন যুদ্ধ হৈছিল হাল্দিঘাটৰ ৰণ আৰু এই যুদ্ধখন কাৰ মাজত হৈছিল মহাৰাণা প্ৰতাপ আৰু মানসিং ওৱানৰ মাজত এই যুদ্ধখন আমি দেখিবলৈ পাওঁ নেক্সট কুৱেশ্যন সুধিছে যে কোনটো পাছ আমি মুম্বাই আৰু পুনেৰ মাজত দেখিবলৈ পাওঁ আৰু শুদ্ধ উত্তৰটো হ'ব বৰঘাটক আমি মুম্বাই আৰু পুনেৰ মাজত দেখিবলৈ পাওঁ নেক্সট কুৱেশ্যন সুধিছে দ্য ষ্টিপেষ্ট ৰেলৱে লাইন ইন ইণ্ডিয়া ইজ লোকেটেড ইন টু হুইচ পাছ অফ মাউণ্টেইন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব থলঘাট পাছটোৰ নাম কি হৈছে থলঘাট য'ত আমি ষ্টিপেষ্ট ৰেলৱে লাইন দেখিবলৈ পাওঁ ইণ্ডিয়াৰ নেক্সট কুৱেশ্যন ইয়াৰ এইটোৰ আগতে যোৱাৰ আগতে মেপখনলৈ লক্ষ্য কৰক এই মেপখন আজি দেখিছেনে বৰঘাট ইয়াৰ বিষয়ে আমি পঢ়িলোঁ পালঘাটৰ বিষয়ে আপোনালোকে পঢ়িব ইম্পৰ্টেণ্ট হয় আৰু হাল্দিঘাট পাছৰ বিষয়ে আমি পঢ়িলোঁ এইকেইটা পাছৰ বিষয়ে পঢ়িলে ইয়াত ইম্পৰ্টেণ্ট বাকীবোৰ ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু বৰঘাট পালঘাট হাল্দিঘাট এইকেইটা পাছৰ বিষয়ে আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় ইয়াতে ডু ইট ইয়ৰ চেল্ফৰ কুৱেশ্যন এটা সকলোলৈ আগবঢ়াইছোঁ কৰিব আৰু ইয়াৰ আনচাৰটো জনাবলৈ নাপাহৰে আজিলৈ ভিডিঅ'টিত ইমানেই পুনৰাই লগ পাম নতুন এটি টপিকৰ সৈতে তাৰ আগতে এটা বস্তু কৈ দিছোঁ যদি আপোনালোকৰ পাছৰ সম্পৰ্কে কিবা ডাউটছ থাকে তেতিয়া আপোনালোকে ইণ্ডিভিজুৱেলি মোক মেইল কৰিব পাৰে বা ইণ্ডিভিজুৱেলি আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে তেতিয়া বেছি সুবিধা হয় পাছৰ বিষয়ে কিবা ডাউটছ থাকিলে আপোনালোকক বুজাবলৈ কাৰণ কমেণ্টত পোষ্ট কৰিলে সেইবোৰ ডাউটছৰ বিষয়ে বুজাবলৈ দিগদাৰ এৰিছোঁ তেতিয়ালৈ ধন্যবাদ